এয়া ৰাতিপুৱা প্ৰায় 7:30 বাজি গ'ল আৰু এইখিনি সময়তে মই আছোঁ মোৰ বস্তিৰ ঠিক মাজতে। এয়া সুন্দৰ ৰ'দ পৰিছে, কোমল ৰ'দ পৰিছে। এই ৰ'দটো আছোঁ। এই ৰ'দ পোৱাবৰ কাৰণে আচলতে মই এনেদৰে ইয়াতে আছোঁ। চোতালতো অৱশ্যে ৰ'দ পৰে। এতিয়া চাওক, আগৰ দিনত আমি এনেদৰে ৰাতিপুৱা ঠাণ্ডা দিনত ৰ'দ পোৱাৰ যিটো স্মৃতি আছিল, আপোনালোকৰ আছিল নে নাই জনাবচোন। এতিয়া এই ৰাতিপুৱাৰ ৰ'দখিনি আমাৰ কাৰণে অতি উপকাৰী। আমাৰ শৰীৰত যিখিনি ফেট মানে চৰ্বি জমা হৈ থাকে আমাৰ স্কিনৰ তলতে থকা, সেইখিনি সূৰ্যৰ পোহৰৰ সংস্পৰ্শত ভিটামিন ডি লৈ কনভাৰ্ট হয়। সেইখিনি ভিটামিন ডি লৈ পৰিণত হয়। আমি সকলোৱে জানো যে সূৰ্যৰ পোহৰত ভিটামিন ডি থাকে। আচলতে আমাৰ শৰীৰত থকা অতিৰিক্ত চৰ্বিখিনি সূৰ্যৰ পোহৰৰ সংস্পৰ্শত আহি ভিটামিন ডিত পৰিণত হয়। গতিকে আমাৰ শৰীৰত চাব ভিটামিন ডিৰ প্ৰয়োজনীয়তা কিমান আছে। লগতে আমাৰ অতিৰিক্ত যিখিনি চৰ্বি, সেই চৰ্বিখিনিও আমাৰ ক্ষয় যায়। গতিকে শৰীৰৰ কাৰণে এই ৰাতিপুৱাৰ ভাগৰ, বিশেষকৈ ৰাতিপুৱাৰ 10টামান বজালৈকে যিখিনি ৰ'দ, সেই ৰ'দখিনি আমাৰ শৰীৰৰ কাৰণে অতি উত্তম। আমাৰ বৰ্তমান সকলোৰে কিবা নহয় কিবা বিষ থাকে। সেই বিষবোৰ কিহৰ কাৰণে হয়? সূৰ্যৰ পোহৰৰ অভাৱৰ কাৰণে হয় আচলতে। আৰু কেঁচুৱাৰ যিটো জণ্ডিছ হয়, সেই জণ্ডিছো কিন্তু সূৰ্যৰ পোহৰৰ অভাৱতে হোৱা বুলি জানো। আৰু আমাৰ গাঁৱৰ মানুহে যেতিয়া জণ্ডিছ হয়, তেতিয়া এই কুমলীয়া ৰ'দটো অৰ্থাৎ ৰাতিপুৱাৰ ৰ'দটো কেঁচুৱাক মানে উদংগাৰে দিয়ে আৰু তেতিয়াই জণ্ডিছ ভাল হয়। গতিকে এইবিলাক যিটো আমাৰ পৰম্পৰাগত যিখিনি নীতি নিয়ম আছে, সেইখিনিতো এইটোৱে প্ৰমাণ হয় যে এইটো বিজ্ঞানসন্মত গোটেইখিনিয়ে। গতিকে আমি ৰাতিপুৱাৰ সময়খিনিত যদি সম্ভৱ হয় অতি মানে শৰীৰত ডাইৰেক্টলি ৰ'দ লগাকৈ আমি অকণমান সময় থকাটো উচিত। তেতিয়াই আমাৰ অন্তত আধা ঘণ্টামান সময় পাৰিলে থকাটো উচিত। তেতিয়া আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ নিজে নিজে আচলতে ভাল হ'ব। কাৰণ প্ৰকৃতিয়ে আচলতে আমাক সকলোখিনি উপায় দিছে, কেৱল আমি সেইখিনি বিচাৰি ল'ব নাজানো। গতিকে আমি সকলোকে আহ্বান জনাওঁ, আহক আমি ৰাতিপুৱা সকলোৱে অলপ সময় হ'লে ৰ'দ পাওঁ। সেই আগৰ দৰে ৰ'দ পোৱাবৰ কাৰণে মাটি মানুহ কাক বুলি যিটো গীত আছে, সেইটোৰ আলমেৰে মই কৈছোঁ, আহক আমি সকলোৱে ৰ'দ পাওঁ। ধন্যবাদ।